নমস্কাৰ আজিৰ ক্লাছত অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক এক্সামৰ কাৰণে উপকৃত হোৱাকৈ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্স কিতাপখনৰ হিষ্ট্ৰী ফাৰ্ডৰ মষ্ট ইম্পৰ্টেণ্ট 10টা HCRT MCQ কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনসমূহ আলোচনা কৰাৰ লগতে কুৱেশ্যনৰ লগত জড়িত ইম্পৰ্টেণ্ট পইণ্টখিনিও আমি আলোচনা কৰিম। চ' অকলে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু লগতে ইম্পৰ্টেণ্ট পইণ্টসমূহ নোট কৰি যাব। ঠিক আছে, এতিয়া আজিৰ ক্লাছৰ কুৱেশ্যন নাম্বাৰ 1ত আছে দ্য পাৰ্টিশ্যন অফ বেংগল টুক প্লেচ ডুৰিং দ্য ৰেইন অফ হুইচ ভাইচৰয়। ইয়াতে আছামিছতো কুৱেশ্যনটো দিয়া আছে, বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল। ইয়াত 4টা বিকল্প দিয়া আছে। অপশ্যন এত আছে লৰ্ড কাৰ্জন, অপশ্যন বিত লৰ্ড ৰিপন, অপশ্যন চি লৰ্ড কেনিং, অপশ্যন ডি লৰ্ড আৰউইন। চ' ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিলে। এতিয়া আমি বংগ বিভাজনৰ বিষয়ে চাম। কেতিয়াবা সুধিব পাৰে বংগ বিভাজন বা পাৰ্টিশ্যন অফ বেংগল কিমান চনত হৈছিলে। চ' মনত ৰাখিব 1905 চনৰ 16 অক্টোবৰত পাৰ্টিশ্যন অফ বেংগল বা বংগ বিভাজন হৈছিলে। আৰু এই বংগ বিভাজনৰ ফলস্বৰূপে পূব বংগ আৰু অসম নামেৰে দুখন প্ৰদেশ গঠন কৰিছিলে, যাক আমি ইষ্ট বেংগল বা আছাম বুলি কোৱা হয়। আৰু এই বংগ বিভাজনৰ ফলস্বৰূপে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত কৰা হৈছিল, বা অসমৰ ৰাজধানী শ্বিলঙৰ পৰা বৰ্তমানৰ বাংলাদেশৰ কেপিটেল ঢাকালৈ লৈ যোৱা হৈছিলে 1905 চনত। মনত ৰাখিব, ঠিক আছে, কি কি হৈছিলে বংগ বিভাজনৰ ফলত, কি কি হৈছিলে বা কি কি আল সলনি কৰা হৈছিলে। কিন্তু যিহেতু আমাৰ ইণ্ডিয়ান লিডাৰ্ছসকলে বংগ বিভাজন বা পাৰ্টিশ্যন অফ বেংগলৰ বিৰুদ্ধে দ্ৰুতগতিত কি কৰা হৈছিলে, প্ৰতিবাদ কৰিছিলে। এই প্ৰতিবাদৰ ফলস্বৰূপে আমাৰ ভাইচৰয়, নেক্সট ইণ্ডিয়াৰ ভাইচৰয় বা গভৰ্ণৰ লৰ্ড হাৰ্ডিঙৰ কাৰ্যকালত পুনৰ পাৰ্টিশ্যন অফ বেংগলক কি কৰিব লগা হৈছিলে, কেনচেল কৰিবলৈ বাধ্য হৈছিলে বা বাতিল কৰিবলৈ বাধ্য হৈছিলে। আৰু ইয়াতে দুটা প্ৰশ্ন আহিব পাৰে যে কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন বাতিল কৰা হৈছিল। ঠিক আছে, তেনেকৈ আহিব পাৰে, বা বংগ বিভাজন কিমান চনত বাতিল কৰা হৈছিল, চনটো দিব পাৰে, বা ভাইচৰয় বা গভৰ্ণৰজনৰ নাম সুধিব পাৰে। চ' মনত ৰাখিব কাৰ দিনত, লৰ্ড হাৰ্ডিঙৰ কাৰ্যকালত। আৰু যিহেতু পাৰ্টিশ্যন অফ বেংগল কেনচেল কৰাৰ লগে লগে আমাৰ ইণ্ডিয়াৰ কেপিটেল ফ্ৰম কলকাতা টু দিল্লী, কলকাতাৰ পৰা দিল্লীলৈ লৈ যোৱা হৈছিলে। এতিয়া তাৰ লগে লগে যিহেতু আমাৰ অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ লৈ যোৱা হৈছিলে যে 1905 চনত, কিন্তু যেতিয়া পাৰ্টিশ্যন অফ বেংগল কেনচেল হ'ল বা বাতিল কৰি দিয়া হৈছিলে, তাৰ লগে লগে 1911 চনত পুনৰ অসমৰ ৰাজধানী ঢাকাৰ পৰা শ্বিলঙলৈ লৈ অনা হৈছিলেগৈ। ঠিক আছে, এইখিনি পইণ্ট বহুত ইম্পৰ্টেণ্ট, নোট কৰি ল'ব। নেক্সট কুৱেশ্যন নম্বৰ 2, হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডুৰিং দ্য চিপাহী মিউটিনি। ইয়াতে আমি জানো যে চিপাহী বিদ্ৰোহ কিমান চনত হৈছিলে, 1857 চনত হৈছিলে। চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল, আমাৰ ইণ্ডিয়াৰ ভাইচৰয় কোন আছিল বা গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। চ' ইয়াতে 4টা অপশ্যন আছে, ছেম 4টা অপশ্যন আছে, আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি লৰ্ড কেনিং। যেতিয়া আমাৰ 1857ত চিপাহী বিদ্ৰোহ হৈছিলে, এই সময়ত আমাৰ ভাৰতৰ ভাইচৰয় আছিলে লৰ্ড কেনিং। ঠিক আছে, লৰ্ড কেনিং। এতিয়া আমি চাই লওঁ লৰ্ড কেনিঙৰ সময়তনো আমাৰ ইণ্ডিয়াত কি কি চেঞ্জ হৈছিলে বা কি কি কৰা হৈছিলে। লৰ্ড কেনিঙে হৈছে আমাৰ ইণ্ডিয়াৰ ৱাজ দ্য লাষ্ট গভৰ্ণৰ জেনেৰেল এণ্ড দ্য ফাৰ্ষ্ট ভাইচৰয়। এই গভৰ্ণৰ জেনেৰেল পদবীটো খতম কৰি পেলাই আমাৰ ইণ্ডিয়াত কি সৃষ্টি কৰা হৈছিলে, ভাইচৰয় সৃষ্টি কৰা হৈছিলে। এইকাৰণে একেত কি আছিলে, প্ৰথম আছিলে। এণ্ড ইয়াতে মনত ৰাখিব দ্য ইউনিভাৰ্চিটি অফ কলকাতা, বম্বে এণ্ড মাদ্ৰাছ ৱেৰ এষ্টাব্লিছ ইন 1857। একেতৰ শাসনকালতে আমাৰ ইণ্ডিয়াত কলকাতাৰ বিশ্ববিদ্যালয়, বম্বে বিশ্ববিদ্যালয় আৰু মাদ্ৰাছৰ বিশ্ববিদ্যালয় স্থাপনা বা এষ্টাব্লিছ কৰা হৈছিলে 1857 চনত। কেতিয়াবা সুধিব পাৰে তলৰ কোনটো বিশ্ববিদ্যালয় চিপাহী বিদ্ৰোহৰ সময়ত স্থাপন কৰা হৈছিলে, চ' বা নিৰ্মাণ কৰা হৈছিলে সুধিব পাৰে। চ' কাৰেক্ট এনচাৰটো হ'ব এইখিনি,
ইউনিভাৰ্চিটি অফ কলকাতা বম্বে এণ্ড মাদ্ৰাছ এই তিনিখন স্থাপন বা এষ্টাব্লিছ কৰা হৈছিলে অ'কে মনত থাকিবনে সেইখিনি পইণ্ট নেক্সট কুৱেশ্যন নম্বৰ 3 Who was the editor of the journal Jagantar during the Swadeshi movement? স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদ পত্ৰখন সম্পাদনা কোনে কৰিছিলে ইয়াতে এডিটৰজনৰ নাম উদিছে ইয়াতে চাৰিটা অপশ্যন আছে অপশ্যন এ সুৰেন্দ্ৰনাথ বেনাৰ্জী অপশ্যন বি ভূপেন্দ্ৰনাথ দত্ত অপশ্যন চি কৃষ্ণা কুমাৰ মিত্ৰ এণ্ড অপশ্যন জি কুমুনিদিনী মিত্ৰ সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ভূপেন্দ্ৰনাথ দত্ত এতিয়া আমি চাম নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 4 ইয়াতে ৰোড দ্য আৰ্টিকল ভাই ভাই একটা ইয়াতে কুৱেশ্যনটো হ'ব লাগিছিলে ও ৰোড দ্য আৰ্টিকল ভাই ভাই এক ঠাই এই প্ৰবন্ধটো কোনে লিখিছিলে সো লিখিছিলে কোনে ইয়াৰে অপশ্যন হ'ব কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে এইখন প্ৰবন্ধ ভাই ভাই এক ঠাই এই প্ৰবন্ধটো লিখিছিলে সো ইয়াতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে আৰু এটা কথা জানিব লাগে যে ৰবীন্দ্ৰনাথ ঠাকুৰে গীতাঞ্জলি লিখিছিলে এই গীতাঞ্জলি কিতাপখনৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত নোবেল প্ৰাইজ লাভ কৰিছিলে কেতিয়াবা সুধিব পাৰে যে গীতাঞ্জলি কিতাপখনৰ বা নোবেলখনৰ লেখক কোন বা অথৰ ৰাইটাৰজনৰ নাম দিব পাৰে বা ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল প্ৰাইজ বা নোবেল পুৰস্কাৰ পাইছিলে এইখিনি সুধিব পাৰে সো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট এইটো ইয়াৰ ওপৰত আগতে এক্সামত কুৱেশ্যন আহিছে ইণ্টাৰভিউ সময়ত সো নোট কৰি ল'ব নেক্সট কুৱেশ্যন নম্বৰ 5 গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ আগাৰ পাৰলৈ লোন অত্যাগ্ৰহ কৰিবলৈ গৈছিল সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান ইয়াতে ডিষ্টেন্সটো সুধিছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 385 এতিয়া সবৰমতী আশ্ৰম ক'ত আছে বা মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰম ক'ত এষ্টাব্লিছ কৰিছিলে বা ক'ত বনোৱা হৈছিলে এইখিনি আমি এতিয়া চাম ইয়াতে আমি চাই লওঁ 1930 চনৰ 12 মাৰ্চ তাৰিখে গুজৰাটৰ আহমেদাবাদৰ পৰা একেৰাহে 25 দিন যাত্ৰা কৰি প্ৰায় 385 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছত তেওঁলোকে 1930 চনৰ 6 এপ্ৰিল তাৰিখে দাণ্ডিত উপস্থিত হৈছিলে মহাত্মা গান্ধী দাণ্ডি যাত্ৰা কৰিছিলে 1930 চনৰ 12 মাৰ্চ তাৰিখে কি কৰা হৈছিলে দাণ্ডি যাত্ৰা আৰম্ভ কৰি পেলাই কিমান সময় লাগিছিলে বুলি কৈছে 25 দিনত খোজ কাঢ়িছিলে কিমান 385 কিলোমিটাৰ আৰু ইয়াতে কিমান চনত উপস্থিত হৈছিলেগে দাণ্ডি নামৰ ঠাইত 1930 চনৰ 6 এপ্ৰিল তাৰিখে আৰু ইয়াৰ লগত ৰিলেটেড মোষ্ট ইম্পৰ্টেণ্ট আমাৰ আসামৰ কম্পিটিটিভ এক্সামসমূহত সোধে যে মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰা বা দাণ্ডি মাৰ্চত আসামৰ পৰা পাৰ্টিচিপেট কৰা বা অংশগ্ৰহণ কৰা ব্যক্তিজন কোন আছিল বা কোনে অংশগ্ৰহণ কৰিছিল তেনেধৰণে সোধে সো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত অসমৰ পৰা একমাত্ৰ ব্যক্তি আছিলে যিয়ে অংশগ্ৰহণ কৰিছিলে সো মনত ৰাখিব আৰু এই 1930 চনৰ লগত জড়িত আৰু এটা পইণ্ট জে বি কলেজ ক'ত আছে যোৰহাটত কি কৰা হৈছিলে স্থাপন কৰা হৈছিলে এইখিনি পইণ্ট মনত ৰাখিব নেক্সট কুৱেশ্যন ইয়াতে আৰু মই ক'বলৈ পাহৰিলোঁ ইয়াতে সবৰমতী আশ্ৰম ক'ত এষ্টাব্লিছ কৰা হৈছিলে গুজৰাটত অ'কে নেক্সট কুৱেশ্যন নম্বৰ 6 বংগদেশ একত্ৰীকৰণ কেতিয়া হৈছিলে when was the unification of Bengal happened কেতিয়া পুনৰ একত্ৰীকৰণ কৰা হৈছিল যেহেতু 1905 চনত কি কৰা হৈছিলে বেংগল পাৰ্টিশ্যন অফ বেংগল হৈছিলে তাতে ইষ্ট বেংগল এণ্ড আসাম নামেৰে দুখন প্ৰদেশ গঠন কৰা হৈছিলে কিন্তু এইটো ভাঙি পেলাই 1911 চনত পুনৰ কি কৰা হৈছিলে বংগদেশক একত্ৰীকৰণ কৰা হৈছিলে আৰু কিমানত হৈছিলে সো 1911 চনত হৈছিলে অ'কে মনত ৰাখিব কুৱেশ্যন নম্বৰ 7 where did Mahatma Gandhi first use the satyagraha concept for the first time ইয়াতে উদিছে অত্যাগ্ৰহ কৌশল মহাত্মা গান্ধীয়ে কোন দেশত পোন প্ৰথমে প্ৰয়োগ কৰিছিলে সো ইয়াতেও চাৰিটা অপশ্যন আছে অপশ্যন এ সাউথ আমেৰিকা অপশ্যন বি নৰ্থ আফ্ৰিকা অপশ্যন চি ইয়াতে আছিলে সাউথ আমেৰিকা আছে নৰ্থ আফ্ৰিকা আছে সাউথ আফ্ৰিকা আছে এণ্ড লণ্ডন আছে সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি সাউথ আফ্ৰিকা ঠিক আছে ইয়াতে এতিয়া চাম এতিয়া আমি মহাত্মা গান্ধীয়ে লণ্ডনলৈ কিয় গৈছিলে বা সাউথ আফ্ৰিকালৈ কিয় গৈছিলে সেইখিনি পইণ্ট চাম এতিয়া
1888 1888 চনত মহাত্মা গান্ধীয়ে লণ্ডনলৈ যোৱাৰ মেইন কাৰণটো হৈছিলে লণ্ডনত আইন বা ল ষ্টাডি কৰিবলৈ গৈছিলে আৰু লণ্ডনত যেতিয়া কিমান চনত গৈছিলে 1888 গৈ ইণ্ডিয়ালৈ পুনৰ 1891 1891 চনত পুনৰ আমাৰ ইণ্ডিয়ালৈ উভতি আহিছিলে এইখিনি পইণ্ট মনত ৰাখক তাৰ পিছতে 1893 চনত 1893 চনত ওকালতি কৰিবলৈ দক্ষিণ আফ্ৰিকাৰ নাটাল দক্ষিণ আফ্ৰিকাৰ কোনটো ঠাইলৈ গৈছিলে নাটাললৈ গৈছিলে মহাত্মা গান্ধী কি কৰিবলৈ ওকালতি কৰিবলৈ এতিয়া বহুতৰ কনফিউজ হ'ব পাৰে যে মহাত্মা গান্ধী একচুৱেলি সাউথ আফ্ৰিকাত ল ষ্টাডি কৰিবলৈ গৈছিলে নে এডভোকেট বা ওকালতি কৰিবলৈ গৈছিলে চ' তাৰ যদি আমি কাৰেক্টটো চাম তেন্তে মহাত্মা গান্ধীয়ে অলৰেডি লণ্ডনত কি বেৰিষ্টাৰ কৰি আহিলে বেৰিষ্টাৰ উপাধি লৈ আহিলে কিন্তু সাউথ আফ্ৰিকাত মহাত্মা গান্ধী ওকালতি প্ৰফেশ্যনেল ক্ষেত্ৰতে গৈছিল ওকালতি কৰিবৰ কাৰণে চ' মনত ৰাখিব আফ্ৰিকাৰ কোনটো ঠাইলৈ গৈছিলে নাটাললৈ গৈছিলে এইখিনি পইণ্ট মনত ৰাখিব আৰু পুনৰ আমাৰ ইণ্ডিয়ালৈ উভতি আহিছিলে 1915 চনত ঠিক আছে 1915 চনত এতিয়া নেক্সট তাৰপিছত নেক্সট পইণ্টটো আছে ইন 1917 ঠিক আছে 1917ত ফাৰ্ষ্ট টাইম আমাৰ ইণ্ডিয়াত সত্যাগ্ৰহ কনচেপ্টটো আমাৰ চম্প্ৰাণ ডিষ্ট্ৰিক্ট বিহাৰৰ চম্প্ৰাণ ডিষ্ট্ৰিক্ট য'ত ইণ্ডিগো গ্ৰয়িং ডিষ্ট্ৰিক্ট বুলি কোৱা হয় এই ডিষ্ট্ৰিক্টত সত্যাগ্ৰহ কনচেপ্টটো পোনপ্ৰথমে ইউজ কৰিছিলে অ'কে এইটো মনত ৰাখিব এইটো পইণ্ট মষ্ট ইম্পৰ্টেণ্ট আমাৰ ইয়াতে দুটা কুৱেশ্যন উঠাব পাৰে যে মহাত্মা গান্ধীয়ে কিমান চনত লণ্ডনলৈ গৈছিলে বা কিমান চনত লণ্ডনৰ পৰা উভতি আহিছিলে বা আফ্ৰিকালৈ কিমান চনত গৈছিলে বা আফ্ৰিকাৰ পৰা কিমান চনত উভতি আহিছিলে তেনেধৰণৰ কুৱেশ্যন হ'ব পাৰে এণ্ড আমাৰ ইণ্ডিয়াত কোনটো ডিষ্ট্ৰিক্টত বা কোনখন ৰাজ্যত পোনপ্ৰথমে সত্যাগ্ৰহ শব্দটো বা ধাৰণাটো প্ৰয়োগ কৰিছিলে চ' সুধিব পাৰে কিপ দিছ পইণ্ট কি হ'ব চম্প্ৰাণ ডিষ্ট্ৰিক্ট ক'ত আছে চম্প্ৰাণ ডিষ্ট্ৰিক্ট বিহাৰত আছে অ'কে নেক্সট কুৱেশ্যন নম্বৰ 8 ইন উইচ ইয়াৰ সবৰমতী আশ্ৰম ৱাজ এষ্টাব্লিছ মহাত্মা গান্ধীয়ে কিমান চনত সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল চ' ইয়াতে চাৰিটা অপশ্যন আছে ইয়াতে ইয়াৰ দিয়াৰ লগতে ডেট দিয়া আছে চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন ডি অ'কে অপশ্যন ডিটো আমাৰ শুদ্ধ উত্তৰ হ'ব 1915 চনত কি কৰা হৈছিলে মহাত্মা গান্ধীয়ে গুজৰাটৰ সবৰমতী নামৰ ঠাইত সবৰমতী আশ্ৰম এষ্টাব্লিছ কৰা হৈছিলে চ' মনত ৰাখিব সবৰমতী আশ্ৰমটো অৰিজন আশ্ৰম বুলি কোৱা হয় বা গান্ধী আশ্ৰম বুলি কোৱা হয় আৰু ইয়াতে আৰু এটা মষ্ট ইম্পৰ্টেণ্ট পইণ্ট মই ইয়াতে কৈ দিছোঁ মহাত্মা গান্ধীয়ে 1970ৰ পৰা 30লৈকে এই সবৰমতী আশ্ৰমত আছিলে কিন্তু পৰেবাৰ চিৰদিনৰ কাৰণে মহাত্মা গান্ধীয়ে 31 জুলাইত এই সবৰমতী আশ্ৰমটো পৰিত্যাগ কৰিছিলে বা তাৰ পৰা গুচি গৈছিলে চ' সুধিব পাৰে যে মহাত্মা গান্ধীয়ে কিমান চনত একেবাৰে সবৰমতী আশ্ৰমৰ এনেকৈ হ'ব পাৰে সবৰমতী আশ্ৰম এৰি দিছিলে বা ত্যাগ কৰিছিলে চ' কিমান হ'ব 1933 চনৰ 31 জুলাই বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট এইখিনি পইণ্ট নোট কৰিছোঁ আৰু এইখিনি পইণ্ট SCERT কিতাপৰ পৰা দিছোঁ ঠিক আছে ক্লাছ 10ৰ ছ'চিয়েল চায়েন্স কিতাপৰ ষ্টিফাৰ্ডৰ চেপ্টাৰ 1 এণ্ড চেপ্টাৰ 2 লেচনৰ এইখিনি কুৱেশ্যন হয় ঠিক আছে আমি চব কভাৰ কৰিম ক্লাছ 6 to 10ৰ অল SCERT এণ্ড NCERT MCQ কভাৰ কৰিম লগতে কনচেপ্টখিনিও আমি আলোচনা কৰিম আজিৰ ক্লাছটোৰ দৰে চ' আমাৰ ইউটিউব চেনেলটো ছাপোৰ্ট কৰিব যদি আমাৰ ইউটিউব চেনেলটোক চাই কিবা কিবি লাৰ্ণিং কৰিব পাৰিছে শিকিব পাৰিছে দেন প্লিজ ছাপোৰ্ট কৰিব আমাৰ ইউটিউব চেনেলটো এণ্ড কুৱেশ্যন নম্বৰ 9 আজিৰ কুৱেশ্যন নম্বৰ 9 নম্বৰত আছে আমাৰ when did the চৌৰি চৌৰা ইনচিডেণ্ট happen চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিলে চ' ইয়াতো চাৰিটা অপশ্যন আছে আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব 1922 চন এতিয়া আমি ডিটেইলছ চাম চৌৰি চৌৰা ঘটনা বা চৌৰি চৌৰা ইনচিডেণ্ট ক'ত হৈছিলে অ'কে ইয়াতে 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰা স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হয় ক'ত হৈছিলে কৈছে উত্তৰ প্ৰদেশ কেতিয়াবা সুধিব পাৰে যে চৌৰি চৌৰা ঘটনা ক'ত হৈছিলে
সো কেতিয়াবা ডিস্ট্ৰিক্ট নাম দিব পাৰে ডিস্ট্ৰিক্ট নাম দিয়া থাকিলে কি হ'ব গোৰখপুৰ কেতিয়াবা গোৰখপুৰটো নিদি পেলাই ৰাজ্যখনৰ নাম দিব পাৰে উত্তৰ প্ৰদেশ উত্তৰাখণ্ড বিহাৰ মধ্যপ্ৰদেশ তেনেধৰণে অপশ্যন থাকিব পাৰে সো তাৰে কাৰেক্ট এনচাৰটো হ'ব উত্তৰ প্ৰদেশত চৌৰি চৌৰা ঘটনা সংঘটিত হৈছিলে পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত আৰু এই প্ৰতিবাদকাৰীৰ যে এনেধৰণে হিংসাত্মক ৰূপ ল'লে তাৰ ফলস্বৰূপে গোৰখপুৰ জিলাৰ চৌৰি চৌৰা স্থানীয় পুলিচ থানাৰ মুঠ 20 জন পুলিচৰ কি হৈছিলে মৃত্যু হৈছিলে বা 20 জন পুলিচক হত্যা কৰা হৈছিলে তাৰ ফলস্বৰূপে এজ এ ৰিজাল্ট অফ চৌৰি চৌৰা ইনচিডেণ্ট হিচাপে আমাৰ মহাত্মা গান্ধীৰ নেতৃত্বত 1920 চনত আৰম্ভ হোৱা অসহযোগ আন্দোলন 1922 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে অন্ত পৰে বন্ধ কৰিবলৈ বাধ্য হয় যেহেতু মহাত্মা গান্ধীয়ে অহিংসা আন্দোলনত বিশ্বাস কৰে কাকো হিংসা নকৰা বা কোনো আৰ্মছ বা কোনো আতিয়াৰ নোহোৱাকৈ সংগ্ৰাম কৰাটো বিচাৰিছিলে কিন্তু তাৰ বিপৰীতে মহাত্মা গান্ধীৰ অহিংসা চিন্তাৰ বিপৰীতে প্ৰতিবাদকাৰীয়ে কিন্তু উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাত হিংসাত্মক কাৰ্যত সংঘটিত হয় পুলিচ আৰক্ষীক 20 জনক হত্যা কৰা হৈছিলে তাৰ ফলস্বৰূপে মহাত্মা গান্ধীয়ে বা কংগ্ৰেছক নেতৃত্ব দিয়া ডাঙৰ নেতাসকলে 1922 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলন নন কপাৰেশ্যন মুভমেণ্টটো বন্ধ কৰি দিবলৈ বাধ্য হৈছিলে আৰু এই ঘটনাৰ লগত জড়িত হোৱা বুলি সন্দেহ কৰি ঠিক আছে কি ঘটনা চৌৰি চৌৰা ঘটনাৰ লগত জড়িত বা চৌৰি চৌৰা ঘটনাৰ উচতনি দিয়া বুলি সন্দেহ কৰি মহাত্মা গান্ধীক 1922 চনৰ 10 মাৰ্চ তাৰিখে 6 বছৰৰ কাৰণে ফৰ 6 ইয়াৰৰ কাৰণে মহাত্মা গান্ধীক জেললৈ প্ৰেৰণ কৰা হয় যেহেতু মহাত্মা গান্ধী এজন সুদক্ষ নেতা সুদক্ষ লিডাৰ আছিলে একে নিজৰ ধাৰণা বা নিজৰ কনচেপ্ট যিটো সত্যাগ্ৰহ ধাৰণাক লৈ পেলাই সংগ্ৰাম কৰিছিলে সেই সংগ্ৰামৰ পৰা বিচলিত হোৱা নাছিলে এইকাৰণে তাক খুব কম সময়ৰ ভিতৰতে মহাত্মা গান্ধীক জেলৰ পৰা বা কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিলে এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 10 আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যন ইন which year red cliff line accepted the boundary between India and Pakistan কিমান চনৰ ৰেড ক্লিফ ৰেখাক ভাৰত আৰু পাকিস্তানৰ ইমা বুলি গ্ৰহণ কৰা হয় সো ইয়াতো চাৰিটা অপশ্যন আছে আৰু এই চাৰিটা অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন বিটো কাৰেক্ট এনচাৰ হ'ব 1947ৰ 17 আগষ্টত পাকিস্তান আৰু ইণ্ডিয়াৰ বাউণ্ডাৰী হিচাপে ৰেড ক্লিফ লাইনক একচেপ্ট কৰা হৈছিলে বা গ্ৰহণ কৰা হৈছিলে এতিয়া সেম বাংলাদেশ কেতিয়া স্বাধীন হৈছিলে 1971 ঠিক আছে 1971 চনত পূব পাকিস্তান বা বাংলাদেশ গঠন কৰা হৈছিলে ঠিক তেনেধৰণে বাংলাদেশ আৰু আমাৰ ইণ্ডিয়াৰ সীমাকো বা বাউণ্ডাৰীকো ৰেড ক্লিফ লাইন হিচাপে জনা যায় আৰু মনৰ ৰাখিব আমাৰ ইণ্ডিয়াৰ সৈতে লংগেষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰি থকা ফৰেন ষ্টেট বা ফৰেন কাউণ্ট্ৰিখনেই হৈছে বাংলাদেশ যিটো নেকি আমাৰ 4034 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে মই আগৰ কুইজ ছেশ্যনসমূহত এইখিনি বিষয়ে মই জনাইছিলোঁ সো যিসকল আজি আমাৰ ভিডিঅ'টো ফৰ দ্য ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে আমি ৰাতি 7:30 মানত কুইজ ছেশ্যন তাত পাৰ্টিচিপেট কৰিব এই ছেশ্যনত আমি বহুত বেছি ইম্পৰ্টেণ্ট টপিকসমূহ ডিছকাছ কৰোঁ পাৰপাছ আমি বিভিন্ন এক্সাম যেনে ফৰ ADRE আছাম পুলিচ APDCL এই এক্সামসমূহৰ কাৰণে কোনবিলাক টপিক আমি most মানে ফ'কাছ দিব লাগে বেছিকৈ ষ্টাডি কৰিব লাগে এইখিনি টপিক আৰু কুইজ চিষ্টেমে আমি বিভিন্ন ধৰণৰ প্ৰশ্ন আলোচনা কৰোঁ তাতে আপোনালোকে জইন কৰিলে বহুতখিনি শিকিব পাৰিব সো জইন কৰি চাব এবাৰ আৰু আজিৰ ক্লাছৰ হোমৱৰ্ক হিচাপে মই আপোনালোকৰ কাৰণে এটা কুৱেশ্যন ৰাখিছোঁ কুৱেশ্যনটো হৈছে যে হু ৱাজ ন'ন এজ পান্তিয়াৰ গান্ধী অ'কে ইয়াতে ডাবল হ'ল সীমান্ত গান্ধী নামেৰে কাক জনা যায় সো কাৰেক্ট এনচাৰটো সকলোৱে জনাবলৈ নাপাৰিব যদি আমাৰ ইউটিউব চেনেলটো আজিৰ ক্লাছটো চাই যদি আপুনি কিবা এটা শিকিব পাৰিছে বা জানিব পাৰিছে বুলি ভাবিছে দেন ডন্ট ফৰগেট টু ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট অ'কে পুনৰ লগ পাম নতুন ভিডিঅ'ৰে জয় হিন্দ জয় অসম ধন্যবাদ